নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। শিক্ষক নিযুক্তি সম্পৰ্কীয় অন্য এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব। বিটিআৰত হৈ থকা LP আৰু UP পদৰ শিক্ষক নিযুক্তিৰ কাট অফ সম্পৰ্কে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত LPৰ কাট অফ আলোচনা কৰা হ'ব। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাওঁ যে যি কাট অফ আলোচনা কৰা হ'ব এয়া জাষ্ট এটা প্ৰেডিকশ্যনহে। যোৱাবাৰ যিমানখিনি কাট অফ গৈছিল সেই কাট অফৰ অনুযায়ীহে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যোৱাবাৰ কিমান সংখ্যক পষ্ট আছিল আৰু সেই পষ্টৰ বিপৰীতে কিমানলৈ কাট অফ নামিছিল তাৰ অনুমান কৰিহে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিব লৈছোঁ। আপোনালোকৰ বহুদিন আগৰ পৰাই কাট অফ সম্পৰ্কে ভিডিঅ' প্ৰস্তুত কৰিবলৈ কৈ আছিলে, কিন্তু কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলোঁ, তাৰ বাবে ক্ষমা কৰিব। গতিকে আজিৰ এই ভিডিঅ'টোত LPৰ কাট অফ সম্পৰ্কে আলোচনা কৰিব লৈছোঁ। আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে কিছুদিন আগতেই প্ৰমোদ বড়ো ছাৰে 1000 পষ্টৰ বিপৰীতে LP আৰু UP পদৰ নতুন শিক্ষক নিযুক্তি হ'ব বুলি তেখেতে মন্তব্য আগবঢ়াইছিল। যদিও এডভাৰটাইজমেণ্টত পষ্টৰ সংখ্যা উল্লেখ নাই, কিন্তু আমি তেখেতৰ মন্তব্য অনুসৰি প্ৰায় 1000 সংখ্যক পষ্ট আমি ধৰি লৈছোঁ। গতিকে প্ৰথমতে আমি LPৰ কাট অফ উলিয়াবলৈ যাওঁতে LPৰ কিমান সংখ্যক পষ্ট হ'ব সেইটো আমি চাব লাগিব। ইতিমধ্যে আপোনালোকক মই আগতে জনাইছিলোঁ যে বিটিআৰ গভৰ্ণমেণ্টে 667 আৰু 490 পষ্টৰ এছএ প্ৰপ'জেল অসম গভৰ্ণমেণ্টলৈ পঠাইছিল, আৰু জানিব পৰা অনুসৰি এই দুয়োটাৰ এছএ প্ৰপ'জেল একচেপ্ট হৈছে। যদিও বা গোটেইখিনি পষ্টেই একচেপ্ট হৈছে যদিও হয়তো ইমানখিনি পষ্ট বিটিআৰ গভৰ্ণমেণ্টে নিদিবও পাৰে, তেখেতসকলে যিহেতু কৈছে যে 1000 পষ্ট হ'ব। গতিকে আমি 667 আৰু 490 পষ্টৰ কিমান সংখ্যক পষ্ট LP পদত দিব সেইটো আমি উলিয়াই ল'ব লাগিব। যদি 667ৰ এছআই প্ৰপ'জেলটো আপোনালোকে দেখা পাইছে তেতিয়াহ'লে গম পাব যে 445 LPৰ পষ্ট আছিলে, আৰু 490 পষ্টৰ কিমান সংখ্যক পষ্ট LPত আছিলে আৰু কিমান সংখ্যক পষ্ট UPত আছিলে সেইটো বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই। তথাপিতো আমি 490 পষ্টৰে 60% LP আৰু 40% UPত ধৰি লৈছোঁ, আৰু যদি 60% আমি উলিয়াই লওঁ তেতিয়াহ'লে 290+ পষ্ট LPত আহিব 490 পষ্টৰ পৰা। গতিকে 667ৰ 445 আৰু 490 পষ্টৰ যদি 290 আহে তেতিয়াহ'লে টোটেল LPৰ পষ্ট হ'ব 735, অৰ্থাৎ সকলো মিডিয়াম মিলি LPৰ মুঠ পষ্ট হ'ব 735টা। এতিয়া এই পষ্টসমূহৰ পৰা অৰ্থাৎ 735টা পষ্টৰ পৰা মিডিয়াম ৱাইজ পষ্টসমূহ ডিভাইড হ'ব। গতিকে ক'ত কিমান পষ্ট যাব পাৰে সেইখিনি আমি এতিয়া চাওঁ আহক। স্ক্ৰীণত আপোনালোকে দেখা পাইছে মুঠ পষ্টৰ মিডিয়াম অনুসৰি এনেকৈ ভাগ হ'ব পাৰে। যোৱাবাৰ যি মেৰিট লিষ্ট প্ৰকাশ পাইছিলে সেই মেৰিট লিষ্টসমূহৰ অনুমান কৰিয়েই এই পষ্টসমূহ ভাগ কৰা হৈছে। যোৱাবাৰ মুঠ পষ্টৰ যিমান পাৰ্চেণ্ট মিডিয়াম ৱাইজ ভাগ কৰা হৈছিল সেই পাৰ্চেণ্ট অনুসৰিয়েই এই মুঠ পষ্টৰ পৰা এইখিনি ভাগ কৰা হৈছে। যদি পূৰ্বৰ দৰে যদি এইবাৰো ভাগ হয় তেতিয়াহ'লে আছামিজ মিডিয়ামৰ মুঠ পষ্ট হ'ব 390টা, বড়ো মিডিয়ামৰ হ'ব 290টাৰ ওপৰত, আৰু বেংগলী মিডিয়ামৰ হ'ব প্ৰায় 20টা বা 20টাৰ ওপৰত, আৰু হিন্দী মিডিয়ামৰ পষ্ট হ'ব 13টা বা 13টাৰ ওপৰতো হ'ব পাৰে। আৰু যিহেতু এইবাৰ 3% মাল্টিৰাছ ফেমিলিক দিব, গতিকে তাৰ 735ৰ 3% 22টা পষ্ট মাল্টিৰাছ ফেমিলিলৈকে যাব। যদিহে LPত মুঠ পষ্ট 735টা হয়, আৰু 735ৰ অলপ বেছি হ'ব পাৰে বা কমো হ'ব পাৰে, যদি এইখিনি পষ্ট দিয়ে তেতিয়াহ'লে মিডিয়াম ৱাইজ এনেকৈ পষ্টসমূহ ভাগ হ'ব পাৰে। এতিয়া মিডিয়াম ৱাইজ কিমান সংখ্যক কাট অফলৈ নামিব পাৰে এইখিনি আমি এতিয়া চাওঁ আহক। আপোনালোকক মই আকৌ এবাৰ জনাওঁ যে যিখিনি কাট অফ মই আপোনালোকৰ আগত আলোচনা কৰিব লৈছোঁ বা যিখিনি পষ্ট মই আলোচনা কৰিলোঁ জাষ্ট এটা প্ৰেডিকশ্যনহে। যোৱাবাৰ প্ৰকাশ পোৱা মেৰিট লিষ্টৰ অনুমান কৰিহে মই এইখিনি পষ্ট বা এইখিনি কাট অফ মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। গতিকে নিশ্চয়কৈ ইয়াৰ কম আৰু বেছি হ'ব পাৰে। গতিকে এতিয়া মই আপোনালোকক কাট অফ সম্পৰ্কে আলোচনা কৰিব লৈছোঁ। কাট অফসমূহ কোৱাৰ আগতে আপোনালোকক জনাওঁ যে যিহেতু যোৱাবাৰ যিখন মেৰিট লিষ্ট প্ৰকাশ পাইছিলে তাত নিউজৰ কেণ্ডিডেটসমূহক ইনক্লুড কৰা নাছিলে, আৰু আপোনালোকৰ বহুতে গমেই পাইছে যে এইবাৰ প্ৰায়
81খন ভিলেজ নতুনকৈ BTR অঞ্চলত অন্তৰ্ভুক্ত হৈছে আৰু সেই ভিলেজসমূহৰ কেণ্ডিডেটসকলকো LP আৰু UP পদত দুয়োটাতে এপ্লাই কৰিবলৈ সুযোগ দিয়া হৈছে। গতিকে কাট অফ সম্পৰ্কে কোৱাৰ আগতে এইবাৰ কেণ্ডিডেটটো যিহেতু বেছি হ'ব, গতিকে কিমান সংখ্যক কাট অফলৈ নামিব পাৰে সেইটো মই আপোনালোকৰ আগত দাঙি ধৰিব লৈছোঁ। যদিহে পষ্টসমূহ কোৱা ধৰণে হয় তেতিয়াহ'লে আছামিজ মিডিয়ামৰ LPৰ কাট অফ হ'ব 62+। 62ৰ তলত হয়তো আছামিজ মিডিয়াম LPৰ কাট অফ এইবাৰ নাহিব, কাৰণ আপোনালোকে জানেই যে এইবাৰ নিউজ DLEডসমূহক অন্তৰ্ভুক্ত কৰিছে, লগতে নতুন CTETৰ লগতে নতুন যিখিনি ভিলেজ ইনক্লুড হ'ল তাৰ বাবে কাট অফ যিমানখিনি কমিব লাগিছিল সিমানখিনি নকমিলে। গতিকে 62+ LPৰ কাট অফ হ'ব আছামিজ মিডিয়ামৰ। গতিকে 390টা পষ্টৰ বিপৰীতে আছামিজ মিডিয়ামৰ কাট অফ হ'ব 62+। 62ৰ তলত হয়তো এবাৰ কাট অফ নাহিব। বড়ো মিডিয়ামৰ পষ্টৰ 290টা পষ্টৰ বিপৰীতে কাট অফ হ'ব 57+। বড়ো মিডিয়ামৰ কাট অফ সামান্য কম যাব, কাৰণ আপোনালোকে জানে যে CTETত বড়ো লেংগুৱেজটো ইনক্লুড হোৱা নাই, যাৰ কাৰণে CTETৰ কেণ্ডিডেট বড়ো মিডিয়ামত ইনক্লুড নহ'ব। অৱশ্যে নিউজৰ লগতে যিখিনি নতুন ভিলেজৰ কেণ্ডিডেট আছে তেওঁলোক ইয়াত ইনক্লুড হ'ব। তাৰ বিপৰীতেও বড়ো মিডিয়ামৰ কাট অফ হ'ব পাৰে 57+। বেংগলী মিডিয়ামৰ পষ্টৰ কাট অফ হ'ব পাৰে 57+, 20টা পষ্টৰ বিপৰীতে, আৰু হিন্দী মিডিয়ামৰ হ'ব পাৰে 13টা পষ্টৰ বিপৰীতে 56+। যিহেতু হিন্দী মিডিয়ামৰ কেণ্ডিডেটো কম, গতিকে তাত কাট অফ হ'ব পাৰে 56+। আপোনালোকে জানেই যে এইবাৰ মাৰ্টিয়াৰ্ছ ফেমিলিৰ কাৰণে 3% ৰিজাৰ্ভ ৰখা হৈছে। গতিকে 735টা পষ্টৰ 3% 22টা পষ্ট হ'ব 3% ধৰিলে। গতিকে 22টা পষ্টৰ বিপৰীতে মাৰ্টিয়াৰ্ছ ফেমিলিৰ কাৰণে কাট অফ হ'ব 50+। তেওঁলোকে টেটত যদিহে পাছ কৰিব পাৰিছে, গতিকে তেওঁলোকে নিশ্চয়কৈ চাকৰিটো লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এইখিনি মই কাট অফ আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আকৌ এবাৰ মই আপোনালোকক জনাওঁ যে যিখিনি মই কাট অফ আপোনালোকৰ আগত দাঙি ধৰিলোঁ কাট অফৰ লগতে পষ্ট, সেইখিনি জাষ্ট এটা প্ৰেডিকশ্যনে। কাৰণ যিহেতু আপোনালোকে গমেই পাইছে যে পষ্টৰ সংখ্যা বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই, জাষ্ট এইটো এটা পূৰ্বৰ যিখন মেৰিট লিষ্ট আছিল সেই মেৰিট লিষ্টৰ ওপৰত নিৰ্ভৰ কৰিহে এইখিনি কাট অফ মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। নিশ্চয়কৈ পষ্টৰ লগতে কাট অফ কম বেছি হ'ব পাৰে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৰ মাধ্যমেৰে LPৰ কাট অফ সম্পৰ্কে মই আপোনালোকৰ আগত আলোচনা কৰিলোঁ। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয়কৈ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু নিজৰ মন্তব্যসমূহ কমেণ্ট বক্সত আগবঢ়াবলৈ নাপাহৰিব। আৰু UPৰ কাট অফ নেক্সট ভিডিঅ' এটাত আনিবলৈ যত্ন কৰিম। গতিকে আপোনালোকসকলে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।